পিএম কিষাণৰ নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এতিয়া আপুনি মোবাইল ফোনৰ জৰিয়তে আবেদন কৰিব পাৰিব। হয় বন্ধু বান্ধৱীসকল, সম্পূৰ্ণকৈ চাব পাইছে ইয়াতে 24 তাৰিখ 12 মাহ 2023 বৰ্ষত নতুনকৈ মই পিএম কিষাণ আবেদন কৰিছিলোঁ। চাওক ইয়াতে কিন্তু এইখন এপ্ৰুভড হৈ গৈছে। যদি আপুনি তলত চাওক ইয়াতে এটা ষ্টেটাছ দেখা পাইছে ভেৰিফাইড বাই ডিষ্ট্ৰিক্ট। হয় বন্ধু বান্ধৱীসকল, অৱশেষত কিন্তু এইখন ডিষ্ট্ৰিক্টৰ পৰা ভেৰিফাই কৰি দিয়া হৈছে। এতিয়া পেণ্ডিং ফৰ এপ্ৰুভেল এট দ্য ষ্টেট লেভেল। যদি আপোনাৰ ওচৰত এনেকুৱাকৈ ভেৰিফাই বাই ডিষ্ট্ৰিক্টটো আহিছে, যদি আপুনি নতুনকৈ অনলাইনৰ মাধ্যমত পিএম কিষাণৰ বাবে আবেদন কৰিছিলে, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এইখন ডিষ্ট্ৰিক্টৰ পৰা ভেৰিফাই কৰি দিছে। এতিয়া ষ্টেটৰ পৰা কিন্তু ভেৰিফাই হ'ব লাগিব। যেতিয়া এখন ষ্টেটৰ পৰা ভেৰিফাই হৈ যাব, ভেৰিফাই হৈ যোৱাৰ পিছত লগে লগে কিন্তু আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাভ কৰিব পাৰিব। লগতে ইকেৱাইচিও প্ৰক্ৰিয়া কিন্তু কমপ্লিট কৰিব লাগিব। যিসকল ব্যক্তিয়ে এতিয়া নতুনকৈ ভাবিছে আবেদন কৰিব, তেনে ক্ষেত্ৰত কিন্তু কৰিব পাৰিব। চ' তাৰ কাৰণে আপোনালোকৰ এটা কাম কৰিব লাগিব। আপুনি প্ৰথমতে আপোনালোকৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰি আপুনি চাৰ্চ কৰি দিব পিএম কিষাণ। এইখিনি লিখি যেতিয়া আপুনি চাৰ্চ কৰিব, চাৰ্চ কৰাৰ পিছত তলত আপুনি স্ক্ৰল কৰি দেখাব ইয়াতে পিএম কিষাণ বুলি যিটো লিংক আহি যাব pmkisan.gov.in, আপুনি এইখন লিংকতে ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ ওচৰত আন এটা পেজ সম্পূৰ্ণকৈ খোল খাই যাব। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'খনৰ মূল কথালৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এখন সৰু ৰিকুৱেষ্ট। এতিয়া চাওক তলত আপুনি স্ক্ৰল কৰি দেখাব ইয়াতে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন দেখা পাইছে। আপুনি নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অলপ সময় আপুনি ৱেইট কৰিব। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'খনৰ মূল কথালৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এখন সৰু ৰিকুৱেষ্ট। যদি আপুনি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পৰ ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি অলৰেডি আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখিছে, তেনে ক্ষেত্ৰত আপোনাক বহুতো ধন্যবাদ। এতিয়া আপুনি তলত স্ক্ৰল কৰি দেখাব ইয়াতে ৰুৰেল ফাৰ্মাৰ। যদি আপুনি গাঁৱৰ পৰা আবেদন কৰে, তেনে ক্ষেত্ৰত আপুনি ৰুৰেলটো চিলেক্ট কৰিব। আৰু যদি টাউনৰ পৰা আবেদন কৰি আছে, তেনে ক্ষেত্ৰত আপুনি আৰবানটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ আধাৰ নম্বৰটো বহাই দিব। তাৰপিছত ইয়াতে মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত দেখাব ইয়াতে ষ্টেট, ইয়াৰ পৰা আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে এখন কেপচা দেখা পাইছে, কেপচাটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত আপুনি গেট অ'টিপিত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ ফোনত এখন অ'টিপি আহিব। আপুনি অ'টিপিটো বহাই দিব। বহাই দিয়াৰ পিছত ভেৰিফিকেশ্যন কৰাৰ পিছত সম্পূৰ্ণকৈ আপোনালোকৰ ওচৰত এখন ফৰ্ম খোল খাই যাব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব, তেনে ক্ষেত্ৰত অতি শীঘ্ৰেই আপোনাৰ হাতত লাগিব এখন জমাবন্দী কপি আৰু আধাৰ কাৰ্ড। এই দুটা ডকুমেণ্ট হ'লে কিন্তু আপুনি আবেদন কৰিব পাৰিব পিএম কিষাণৰ বাবে। আপুনি কেনেকুৱাকৈ ফুল সম্পূৰ্ণকৈ ফিল কৰিব পিএম কিষাণৰ নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। যদি আপোনাৰ ভিডিঅ' লাগে, তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। আৰু লগতে যিসকল ব্যক্তিয়ে 15 নম্বৰ ইনষ্টলমেণ্টটো লাভ কৰিছে অথবা কিস্তিটো লাভ কৰিছে, আৰু যদি 16 নম্বৰ কিস্তিটো পোৱাত কোনো ধৰণৰ আপোনাৰ অসুবিধা যাতে নহয়, তাৰ বাবে অতি শীঘ্ৰে কৰিব লাগিব আপোনাৰ ইকেৱাইচি বেংক একাউণ্টৰ লগত আধাৰ লিংক। যদি এতিয়াও কৰা নাই, অতি শীঘ্ৰে কৰি ৰাখক। লগতে যিসকল ব্যক্তিয়ে এতিয়ালৈকে 10 নম্বৰ, 11 নম্বৰ, 12 নম্বৰ, 13, 14, 15 নম্বৰ যদি পিএম কিষাণৰ কিস্তিৰ টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি নিশ্চয় কমেণ্ট কৰিব। আপোনালোকক সম্পূৰ্ণকৈ মই সহায় কৰিম। তাৰ বাবে আপোনালোকক সকলোকে অনুৰোধ জনালোঁ, আপুনি নিশ্চয় যদি পিএম কিষাণৰ তৰফৰ পৰা কোনো ধৰণৰ অসুবিধা হৈছে, অতি শীঘ্ৰে আপুনি কমেণ্ট কৰি জনাব। আৰু লগতে যদি আপুনি নতুনকৈ আবেদন কৰিছে, তেনে ক্ষেত্ৰত যদি আপোনাৰ যিখন পিএম কিষাণৰ লিষ্টত নামটো আহিছে নে নাই, লগতে এইখন কেনেকুৱাকৈ এপ্ৰুভ কৰিব, নিশ্চয় আপুনি কমেণ্ট কৰিব। আপোনাক নেক্সট ভিডিঅ' দেখুৱাম। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক সেইখিনি সৰু এটা ইনফৰ্মেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।